আহিছোঁ মনোজ কুমাৰ নগাঁও গছপৰা বসুন্ধৰীৰ পৰা ৰোপণ কৰা এটি অনুভৱৰ মাজলৈ। ফাগুন নহয় এটি মাহ, ফাগুন নহয় এটি মাহ। ফাগুন মানেই প্ৰেমৰ এক মিঠা অনুভূতি। ফাগুন মানেই নৱ বসন্তৰ আগমনী। আকাশে বতাহে উৰে ধূলিকণা, যেতিয়া বলে ফাগুনৰ বা। ফাগুনৰ পছোৱাত বাউলি হৈ উৰা মাৰে শুকান হৰা পাতবোৰে কোনো অচিনা দেশলৈ। আকাশে বতাহে ৰাঙলী হয় শিমলু মদাৰৰ ৰূপ ৰঙত। মৌপিয়া চৰাইজনীয়েও ফুলৰ ৰেণু চুমি খাই আনন্দ নাচি গীত গায়। ফাগুন মানেই উতনুৱাখন আবিৰৰ ৰঙত মতলীয়া ডেকা গাভৰুৰ উন্মনা মন। ফাগুন কেৱল নহয় এটি মাহ, নহয় ঋতুৰ দান, প্ৰকৃতিৰ বুকুত ন সপোন ৰচি কবিৰ হৃদয়ত দিয়ে স্থান। দুষ্ট ফাগুন তই আহ বাৰে বাৰে, আপোন কৰি মানৱৰ হৃদয়। ফাগুন কেৱল এটি মাহ নহয়, হয় ফাগুন কেৱল এটি মাহ নহয়। ফাগুন মানে বহু বিচিত্ৰ এটি মাহ, যি মাহে কঢ়িয়াই লৈ আহে বহু বতৰা বহুজনৰ হৃদয়লৈ, গছ বিৰিহলৈ, প্ৰকৃতিৰ বুকুলৈ ধৰা বিচিত্ৰ ৰূপত সজাবলৈ। সঁচাকৈয়ে কাৰোবাৰ হৃদয়ত প্ৰেমৰ অনুৰণন জাগি উঠে। মিঠা আবেদনত প্ৰেম জীপাল হৈ পৰে হৃদয়বোৰত। আৰু ফাগুন মানে নৱ বসন্তৰ আগমন ঘটে। আকাশ বতাহে ধূলিকণা উৰে, ফাগুনৰ বা বলে। উতলা ফাগুনে, পছোৱা ফাগুনে গোটেই চৌপাশ বাউলি কৰি তোলে। শুকান হৰা পাতবোৰে অচিনা দেশলৈ যেন সেই বিশেষ কিছুমানৰ দৰে আঁতৰি যায়গৈ। আকাশ বতাহ ৰাঙলী হয় শিমলু মদাৰ ৰং ৰূপত। মৌপিয়া চৰাইজনীয়ে ফুলৰ ৰেণু চুমি খায়। কি সুন্দৰ বৰ্ণনা আপোনাৰ অনুভৱৰ। সঁচাকৈয়ে ঋতু, 6 ঋতুৰ বিশেষ ঋতু এই ফাগুন চ'ত মাহ, বসন্ত ঋতু, যি ঋতুৱে আমাৰ হৃদয়বোৰৰ ৰঙীন কৰি তোলে। বহুত সুন্দৰভাৱে আপুনি সাৱলীলভাৱে ফাগুনৰ যি ঋতু, ফাগুনৰ যি অৱস্থা, ফাগুনৰ যি বাতাৱৰণ আমি দেখিবলৈ পাওঁ, সুন্দৰভাৱে আপুনি উপস্থাপন কৰিছে। মই শলাগ লৈছোঁ মনোজ কুমাৰ প্ৰিয় সতীৰ্থ। সঁচাকৈয়ে ফাগুন নহয় এটি মাহ। সুন্দৰ ৰূপণ আপোনাৰ উপহাৰে জীপাল কৰিলে আমাৰ মজিয়া। এইদৰে সদায় জীপাল কৰি থাকিবলৈ চেষ্টা কৰিব। আগবাঢ়ি যান এটি অনুভৱৰ মাজলৈ। যন্ত্ৰণা